হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ খেত্ৰী আৰু বৰাহী যি ষ্টেচন আছে বৰাহু ষ্টেচনৰ মাজভাগত আচলতে ধূপগুৰি মইনাজান অঞ্চল যোৱা নিশা উজনিমুৱা এখন ট্ৰেইনৰ খুন্দাত আচলতে দুটাকৈ বন্যহস্তী আচলতে মৃত্যু ঘটিছে। বনাঞ্চলৰ পৰা আচলতে জনাঞ্চললৈ খাদ্যৰ সন্ধানত আহিছিলে এই বন্যহস্তী দুটা আৰু কিছুদিনৰ পৰা ইয়াতে স্থানীয় যি লোক আছে তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে দুইটা হাতীৰে। ইয়াতে স্থানীয় লোকো আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু দুটাকৈ বন্যহস্তীৰ মৃত্যু ঘটিল, কি ক'ব? মই এইখিনি ক'ব বিচাৰোঁ যে বৰ্তমান জনাঞ্চললৈ ব্যাপকভাৱে হাতীৰ আগমন ঘটিছে। কাৰণ বৰ্তমান আঘোণ মাহ আৰু পথাৰবিলাক ধাননিবিলাক পকিছে আৰু বনাঞ্চলবিলাক খালী হৈ পৰাত বন্যহস্তী তাতে খাদ্য নাপায় আৰু তেওঁলোকে খাদ্যৰ সন্ধানতে নিশ্চয়কৈ যোৱা ৰাতি অনুমান 10টামান বজাত তেওঁলোকে ধাননি পথাৰলৈ হয়তো আহিছিলে আৰু খেত্ৰী বৰাহু ষ্টেচনৰ মাজত তেওঁলোকে যেতিয়া ৰেল ৰাস্তা ক্ৰছ কৰিব বিচাৰে তেতিয়া উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা হাতীয়ে কৰুণ মৃত্যুক সাৱটি লয়। আৰু এই ঘটনাটোত আমি সকলোৱে মৰ্মাহত হৈছোঁ। আমি গোটেই ডিমৰীয়াবাসীয়ে আমি মৰ্মাহত হৈছোঁ আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু যি দুটা হাতীয়ে যোৱাকালি ৰাতি উজনিমুৱা ৰেলৰ খুন্দাত নিহত হ'ল তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হয় নিশ্চয়কৈ ক'ব লাগিব, আচলতে খুব মৰ্মান্তিক ঘটনা। আচলতে দুখজনক এখন ছবি, দুটাকৈ বন্যহস্তী আচলতে নিথৰ দেহ পৰি আছে। মই ইয়াৰ দৃশ্য দেখুৱাবলৈ মোৰ সতীৰ্থক অনুৰোধ জনাইছোঁ। ইয়াৰে ওচৰৰ যিসমূহ গাঁওবাসী আহিছে আচলতে ইয়ালৈকে যি শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। দুইটাকৈ নিথৰ বন্যহস্তীৰ মৃতদেহ আচলতে ইয়াতে পৰি আছে। যোৱা নিশা সেই উজনিমুৱা ৰেলৰ খুন্দাত নিহত হৈছিল। আচলতে খাদ্যৰ সন্ধানতে দুয়োটা হাতী জনাঞ্চললৈ আচলতে ওলাই আহিছিলে। এতিয়া যিহেতু পাহাৰৰ যি খাদ্য অঞ্চল এইবোৰ সংকুচিত হৈ গৈ আছে, খাদ্যৰ অভাৱ ঘটিছে, সেয়েহে আচলতে এই বন্যহস্তীসমূহো ওলাই আহিবলগীয়া হৈছে বুলি ক'ব লাগিব। আৰু এনেকুৱা ধৰণৰ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আৰু কিছু সংখ্যক লোক ইয়াতে আছে, মই তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। ৰাতি 10টামান বজাত ঘটিছে ঘটনাটো। এইফালৰ পৰা পাৰ হ'ব খোজোঁকে মানে ট্ৰেইনে খুন্দা দি এইফালে চচৰাই আনিছে। কিন্তু এইটো জিন্দাই আছিলে, 10টা আধা ঘণ্টামান জিন্দাই আছিলে। এইটো জিন্দা হোৱাৰ পিছত মানে মৰি গ'ল পিছত। আৰু বন বিভাগৰ লোক কেতিয়া আহিছিল? বন বিভাগৰ লোক মোটামুটি 11টামান বজাত আহিছে। হয় নিশ্চয়কৈ ক'ব লাগিব, আচলতে যিহেতু যোৱা নিশাই এই ঘটনাটো সংঘটিত হৈছে, এক মৰ্মান্তিক ঘটনা। আৰু ইয়াৰ যিসমূহ যাৱতীয় ব্যৱস্থাসমূহ আচলতে ইতিমধ্যে গ্ৰহণ কৰাৰ বাবে বন বিভাগৰ লোকো বৰ্তমান উপস্থিত হৈছে।